হ'লনো ইমান ডাঙৰ ভাল খবৰ এটা আনিছো নহয় তোক মই কেতিয়া দিওঁ লাগি আছে সেইকাৰণে মই মানে আনন্দতে ক'ব নোৱাৰা হৈ পৰিছো ভাল খবৰ কি ভাল খবৰনো ইমান ক'ব নোৱাৰা হৈ আহিছ অ মা ভাল খবৰ বহুত ভাল খবৰ আজি আমাৰ অফিচৰ মেনেজাৰজনে মোক বিয়াৰ প্ৰস্তাৱ দিছে মা কি মেনেজাৰে বিয়া কৰাব খুজিছে নাই মই বিশ্বাস নকৰোঁ দেই ইমান ধনী মানুহ হৈ আমাৰ দৰে দুখীয়া মানুহৰ লগত সিহঁতে সম্পৰ্ক কৰিবনে এইবোৰ মিছা তেওঁ তোৰ লগত হয়তো টাইম পাছ কৰিব বিচাৰিছে বুজিছনে এইবোৰ কথাত বিশ্বাস নকৰিবি আমাৰ দৰে দুখীয়া মানুহৰ লগত সিহঁতৰ দৰে ধনী মানুহে দুদিনৰ কাৰণে টাইম পাছ কৰিবলৈহে এইবোৰ কথা কয় তই এইবোৰ বিশ্বাস কৰি নল'বি মই হ'লে বিশ্বাস নকৰোঁ দেই নহয় মা তই ভুল বুজিছ তেওঁ বহুত ভাল মানুহ প্ৰথমৰ পৰাই মই পাইছোঁ নহয় আৰু চা মই যে ইমান দুখীয়া ঘৰৰ ছোৱালী গমেই নাপায় আমি যে এনেকৈ ভাড়া ৰুমত আছোঁহি নিজৰ মাটি বাৰী নাইকিয়া কাৰণে সেইটো কথা আকৌ মই কোৱাই নাই নহয় মোক চাগে ধনী ঘৰৰ বুলিয়ে ভাবিছে আৰু মই তই আকৌ বেয়া নাপাবি মোৰ কোনো নাই বুলিয়ে কৈ দিলোঁ তই আছ বুলি গম পালে আকৌ এইখন ঘৰত চাবলৈ আহিব নহয় সেইটো কাৰণে মই ক'লোঁ যে ভাড়া ৰুমত মই অকলে আছোঁ তই তোৰ কোনো নাই বুলি ক'লি তই কি কথা কৈছ এইবোৰ হা তই কি কৰিছ তই নিজে গম পাইছনে নাই মই গম পাইছোঁ অ' মা মই গম পাই কৈছোঁ তই এইবোৰ কি কৰিবলৈ বিচাৰিছ মই একোৱে বুজি পোৱা নাই তই কি ভাবিছ তই এনেকৈ মিছা কথা কৈ বিয়া হৈ গৈ তই কি মোক পাহৰি যাবি হা তই কি কৰিবলৈ লৈছ এইবোৰ আৰে মা তই চিন্তাই নকৰিবি আৰে তোক মই কিয় পাহৰি যাম এতিয়াই মাথো নকওঁ বিয়া হৈ লওক তাৰ পাছতহে ক'ম মই মোৰ সঁচা কথাবোৰ তেতিয়া মোক একো কৰিব নোৱাৰে কিন্তু এতিয়া যদি মই সঁচা কথাবোৰ কৈ দিওঁ মোক যদি এতিয়া বিয়া নকৰা হৈ থাকে সেইকাৰণেহে নাই এইবোৰ নকৰিবি বিয়াৰ পাছত গম পালে বেছিহে বেয়া হ'ব তাতকৈতো এতিয়াই কৈ দিয়ে সকলো কথা বিয়াৰ পিছত গম পোৱাৰ পাছত তোক যদি তেওঁ এৰি দিয়ে ডিভ'ৰ্চ দিয়ে তেতিয়াতো আৰু বেয়া হ'ব গতিকে তই সঁচা কথা কৈ দে দুখীয়া হ'লেও ধনী হ'লেও যদি ভাল ল'ৰা তোক দুখীয়া হ'লেও বিয়া কৰাব যদি বেয়া ল'ৰা তেতিয়াহ'লে তোক তেওঁ মিছাই প্ৰস্তাৱ দিছে তোৰ লগত টাইম পাছ কৰিবৰ বাবে তই সপোন নেদেখিবি তেনেকুৱা ডাঙৰ মানুহৰ লগত নাই মা মই ইতিমধ্যে সপোন দেখিয়ে পেলালোঁ মই তাৰ লগত বিয়া হ'মেই বহুত ভাল ল'ৰা দেখাই শুনাই সকলো ফালৰ পৰা ভাল কিন্তু মা প্লিজ তই মোক এইবোৰ কথা নকবি মই তাক আমাৰ ঘৰৰ বিষয়ে একো নকওঁ মোৰ কোনো নাই বুলি ইতিমধ্যে মই কৈ দিছোঁ গতিকে প্লিজ মা মোক এইবোৰ কথা ক'বলৈ বাধ্য নকৰাবি দেই জানো তই এইবোৰ কি কৰিব খুজিছ মই হ'লে একোৱে বুজি পোৱা নাই তই যি ভাল দেখ কৰ মাথো এই মাৰক তই যাতে পাহৰি নাযাওঁ তইতো জান তোক মই অকলশৰে কেনেকৈ ডাঙৰ দীঘল কৰিছোঁ দেউতাৰে দ্বিতীয় বিবাহ কৰাৰ পাছত সেইখন ঘৰৰ পৰা কেনেকৈ উলিয়াই দিছিল আমাক তোৰতো সকলো মনত আছিল আৰু তেতিয়াৰ পৰা তোক মই কেনেকৈ ডাঙৰ দীঘল কৰিছোঁ সেয়াতো তই নিজেই দেখিছ এতিয়া ধনী ঘৰলৈ বিয়া হৈ তই আনক মিছা কথা কৈ তোৰ কোনো নাই বুলি কৈ বিয়া হৈ মোক কিন্তু পাহৰি নাযাবি মা পাহৰি নাযাওঁ তোক মই বাৰু কেনেকৈ পাহৰি যাম তই মোৰ ওপৰত বিশ্বাস ৰাখ মই তোক কেতিয়াও পাহৰি নাযাওঁ বৰঞ্চ ভালেই হ'ব মই ধনী ঘৰলৈ বিয়া হোৱাৰ পাছত তোক মই মাহে পইচা দি পঠিয়াম নহয় তই চিন্তাই নকৰিবি তই সুখেৰে থাকিব পাৰিবি মা এইজনী ৰিয়াৰ দেউতাকে দ্বিতীয় বিবাহ কৰাইছিল যাৰ বাবে তাইৰ মাকক দেউতাকে বৰ অত্যাচাৰ কৰিছিল দেউতাকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৰিয়াক লৈ মাকে চিৰদিনৰ বাবে গুচি আহিছিল আৰু আহি চহৰত এটা ভাড়া ৰুম লৈ মানুহৰ ঘৰে ঘৰে কাম বন কৰি ৰিয়াক পঢ়ুৱাইছিল ৰিয়াক বৰ বেছি পঢ়ুৱাব নোৱাৰিলে যদিও ব্যক্তিগত এটা কোম্পানীত চাকৰি কৰিব পৰাকৈ উপযুক্ত কৰি তুলিছিল ৰিয়াক আৰু যিটো কোম্পানীত ৰিয়াই চাকৰি কৰিছিল সেই কোম্পানীৰে মেনেজাৰে ৰিয়াক বিয়াৰ প্ৰস্তাৱ দিলে কিন্তু ৰিয়াই তেখেতক মিছা কথা কৈছিল তাইৰ কোনো নাই বুলি আৰু তাই দুখীয়া বুলি গম পালে বিয়া নাপাতিব বুলি মিছা কথা কৈ বিয়াৰ বাবে তাই সাজু হ'ল ৰিয়াই যেনেকৈ ভাবিছিল তেনেকৈয়ে তাইৰ বিয়াখন সম্পূৰ্ণ হৈ গ'ল এতিয়া তাই বহুত সুখী এতিয়া তাই ধনী ঘৰৰ বোৱাৰী বহুত বেছি সুখী হৈছোঁ তুমি আশা কৰোঁ মোক হ'লে এনেকৈ সুখী কৰি ৰাখিবা আৰু ময়ো তোমাৰ লগত বিয়া হৈ বহুত সুখী হৈছোঁ আজি মই তোমাক কিদৰে বুজাওঁ মই যে কিমান সুখী মই সদায় তোমাক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিম হ'ব দিয়া যোৱা তুমি কাপোৰ সাজ সলাই আহাগৈ তোমাৰ চাগে ভাগৰি লাগিছে আজি ইমান কষ্ট হৈছে তোমাৰ মই বাৰু সলামগৈ তুমিও সলাই লোৱা তোমাৰোতো কষ্ট হৈছে হয় দিয়া আজি দিনটো বৰ কষ্ট হ'ল ৰ'বলৈ সময়ে নাপালোঁ এতিয়া বৰ ভাগৰ লাগিছে সোনকালে কাপোৰ সাজ সলাই মেলি শুই থকাই ভাল হ'ব ব'লা তুমিও সলাই লোৱা ৰিয়া চাই পেলাই আহাচোন তুমি ক'ত যাবলৈ ওলাইছা অফিচলৈ যাওঁ মা আপোনাক কিবা লাগিছে নেকি মোক একো নালাগে মইতো প্ৰণৱক কৈছিলোঁ যে তুমি আৰু অফিচলৈ যাব নালাগে আগতে তুমি অকলশৰীয়া কাৰণে তোমাৰ নিজৰ বাবে তুমি থকা খোৱাৰ সকলো সুবিধাৰ বাবে চাকৰি কৰিছিলা কিন্তু এতিয়া আমাৰ ঘৰত তুমি বোৱাৰী এজনী হৈ বাহিৰত গৈ চাকৰি কৰি কষ্ট কৰাৰ প্ৰয়োজন কি গতিকে নালাগে দিয়া
তুমি চাকৰি কৰিব নালাগে, তুমিয়ে মই ঘৰতে থাকিম। তুমি ইমান কষ্ট এতিয়া নকৰিলেও হ'ব, আগৰ কথা বেলেগ আছিল। তুমি কষ্ট কৰি কৰি বাহিৰত ওলাই গৈ টকা ঘটিবগৈ নালাগে দিয়া। আমাৰ ঘৰত কিহৰ অভাৱ? একোৰেই অভাৱ নাই। গতিকে তুমি চাকৰি কৰিব নালাগে। এওঁ দেখোন মোক একোৱে কোৱা নাই। আপুনি যদি নিবিচাৰে তেতিয়াহ'লে মই নাযাওঁ দিয়ক। মই অৱশ্যে ঘৰত থাকিয়েই ভাল পাওঁ, কিন্তু আগতে অকলশৰীয়া আছিলোঁ বাবে কৰিবতো লাগিবই। এতিয়া যদি আপোনালোকে মানা কৰে মই তেতিয়াহ'লে নাযাওঁ দিয়ক মা। এয়াহে আমাৰ ভাল পৰি। তোমাক মোৰ নিজৰ ছোৱালীৰ দৰে মানি লৈছোঁ। তোমাক মই বোৱাৰী বুলি কেতিয়াওৱে নাভাবোঁ। তোমাক আমাৰ ঘৰখনত দেউতাৰা আৰু মই ছোৱালী হিচাপে ভাবিছোঁ। গতিকে তুমি ঘৰত যি মন যায় তাকে পিন্ধিব পাৰিবা। চাদৰ মেখেলাই যে পিন্ধিব লাগিব তাৰ কোনো কথা নাই। তোমাৰ যি মন যায় কিনিব পাৰিবা। মাথো মোক ক'বা, তোমাক মই সকলো দিম। থেংক ইউ ছ' মাছ মা। মই যে আপোনাৰ দৰে ইমান ভাল শাহু এজনী পাইছোঁ। মই নিজৰ মাৰ দৰে আপোনাক ভাবিছোঁ। সঁচাকৈ মই বহুত লাকি। তুমি দুখ নকৰিবা, তোমাৰ মা নাই বুলি। ময়ে তোমাৰ মা এতিয়াৰ পৰা। ময়ে তোমাক মোৰ নিজৰ ছোৱালীৰ দৰে তোমাক মৰম কৰিম। তুমি আৰু আজিৰ পৰা নিজৰ মা নাই বুলি নক'বা দেই। ময়ে তোমাৰ মা। হ'ব মা, সঁচাকৈ আজি মই বহুত সুখী হৈছোঁ। আপুনি যে মোক নিজৰ ছোৱালীৰ দৰে ভাবি লৈছে, মই সঁচাকৈ বহুত সুখী হৈছোঁ মা। শাহু বোৱাৰী দুইজনী গোট খাই কিহৰ আলোচনা চলিছে অ? নাই দেউতা, মই মানে অফিচ যাব ওলাইছিলোঁ। মায়ে আকৌ মোক অফিচ যাবলৈ মানা কৰিছে। মই বোলে চাকৰি কৰিব নালাগে, সেয়েহে মই ৰৈ গ'লোঁ আৰু। হয় নেকি? হেৰি চাওকচোন বাৰু, তাইনো কিয় কষ্ট কৰিব লাগে নহয় জানো? আপোনালোক দুইজনে উপাৰ্জন কৰিয়ে আছে, তাইনো বাৰু কষ্ট কৰি কিয় যাব লাগে নহয়নে? মই বাৰু বেয়া কৰিলোঁ নেকি কওকচোন? নাই তুমি একদম ভাল ডিচিশ্যন লৈছা। কিয় আমি যিবোৰ কৰিছোঁ সেয়াই হ'ব। তুমি আকৌ এক্সট্ৰাকৈ একো ইনকাম কৰিব নালাগে। তুমি কি ভাবিছা তোমাৰ শহুৰৰ কি ইমান টকা পইচা নাই বুলি ভাবিছা নেকি যে তুমি ইনকাম কৰিব লাগে? আৰু শুনা, যি লাগে মোক ক'বা, মোৰ ATM লৈ যাবা। তোমাৰ যি মন যায় তাকে কিনিবা। তুমি আমাৰ ছোৱালীৰ দৰে, গতিকে তুমি আমাক একো বস্তু খুজিবলৈকে লাজ নকৰিবা, গম পাইছা? আৰু এটা কথা নহয়, আজি মই চিনেমাৰ টিকেট কাটি আনিছোঁ। আমি সকলো মিলি আজি আবেলিকে চিনেমা চাবলৈ যাম। চিনেমা চাবলৈ যাবলৈ টিকেট কাটি আনিছে? মই যে চিনেমা চাই বহুত বেছি ভাল পাওঁ। আৰু চিনেমা চাই উভতি আহোঁতে হোটেলত সোমাই আমি এটাই বাহিৰতে ডিনাৰটো কৰি আহিম, নে কি কোৱা? মজা হ'ব আজি। ৰিয়া প্ৰণৱৰ লগত বিয়া হৈ বহুত বেছি সুখী হ'ল, কাৰণ ৰিয়াক প্ৰণৱে বহুত বেছি মৰম কৰে, লগতে শহুৰে শাহুৱেকেও। তেওঁলোকে তাইক নিজৰ ছোৱালীৰ দৰে মৰম কৰিবলৈ ধৰিলে। যি মন যায় তাকে কিনিবলৈ দিয়ে, যি মন যায় তাকে পিন্ধিবলৈ দিয়ে, যি মন যায় তাকে কৰিবলৈ দিয়ে। গতিকে ৰিয়াকনো আৰু কি লাগে? তাই বহুত বেছি সুখী হ'ল। কিন্তু তাই এই সুখবোৰৰ মাজত যেন নিজৰ মাকক পাহৰি গ'ল। বিয়াৰ এবছৰেই হ'ল, ছোৱালীজনীৰ দেখোন কোনো খা খবৰেই নাই। তাই মোৰ ওচৰলৈ অহাটো দূৰৰে কথা, ফোন এটা কৰিও খবৰ এটা লোৱা নাই। তাই বা কেনে আছে? সুখতে আছে চাগে। আৰে যদি তাই দুখত আছে, তেতিয়া তাই যদি ঘৰৰ পৰা ওলাবলৈ দিয়া নাই তাইক, মই ঘৰৰ পৰা ওলাবগৈ নেদেখোঁৱেই। অফিচলৈ যাবলৈ নিদিয়া হ'ল নেকি? কিমান দিন যে অফিচটোৰ ওচৰত ৰৈ আছিলগৈ তাইক লগ পাম বুলি, কিন্তু তাইকচোন দেখি পাবলৈকে নাই। ছোৱালীজনী হৈছে কি? মোৰ বৰ চিন্তা হৈছে। এপাক বাৰু গৈ আহোঁ নেকি ঘৰখনলৈ? বৰ চিন্তা হৈছে মোৰ। তাই বা কেনেকৈ আছে? মোৰ ছোৱালীজনীক কিবা দুখ কষ্ট দিয়া নাইতো? নহ'লেনো তাই ঘৰৰ পৰা বাহিৰ ওলাবনে? অফিচলৈ নাযাবনে? কিছুমান ধনী মানুহ বৰ বেয়া থাকে, বোৱাৰীক অত্যাচাৰ কৰে। মোৰ ছোৱালীজনীয়ে যদি তেনেকুৱা কৰিছে, নাই মই আৰু সেনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব। মই ছোৱালীজনীক খবৰ ল'বই লাগিব। মই সিহঁতৰ ঘৰলৈ যাম, যি হওক দেখা যাব। মই যামেই। ছোৱালীজনী কষ্টত থকাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। তাইৰ ওচৰলৈ মই যাবই লাগিব। যিহেতু ইয়াৰ কোনো খা খবৰ নোপোৱাৰ বাবে মাকৰ বৰ চিন্তা হ'ল। তেওঁ আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলে। তাই খবৰ ল'বৰ বাবে সিহঁতৰ ঘৰলৈ বুলি যাবলৈ ওলাল। কোনোবা আহিলে জানো এইকণ সময়? সোমাই আহক, দৰজা খোলা আছে। কেনেকৈ চিনি পালি তই? কথা ক'বলৈ আহিছোঁ। ইমান দিন হ'ল মাৰ লগত এটা খা খবৰ নাই। কেনেকৈ আছ এটা খবৰ দিবলৈতো সময় পোৱা নাই হা? তোৰ চিন্তাত মই ক'ব নোৱাৰা হৈ ঘৰখন যেন তেনে বিচাৰি উলিয়াইছোঁ। তই আকৌ কৈছ মই কিয় আহিছোঁ? মা, তই মানে মানুহ মাৰিবি, কিয় আহিব লাগে তই ইয়াত হা? যা কোনো নেদেখা আগতে গুচি যা। কোন আহিছে? এখেত কোন? চিনি পোৱা নাই যে? কাম বিচাৰি আহিছে, কাম কৰা মানুহ। আমাৰ ঘৰত কাম বিচাৰি আহিছে। মই নাই বুলিয়ে কৈছোঁ, যাবগৈ এতিয়া। হয় নেকি? কৰি দিওঁ। আমাৰ ঘৰত কাম নাই। হেৰি মানে আমাৰ ঘৰত কাম কৰা মানুহ আছেই দুজনী, গতিকে এতিয়া আমাৰ কাম কৰা মানুহৰ প্ৰয়োজন নাই। আপোনাক কাম দিব নোৱাৰিম, বেলেগ ক'ৰবাতে বিচাৰগৈ যাওক। হয় নেকি? মই আকৌ কাম পাম বুলিয়ে সোমাই আহিলোঁ। হ'ব দিয়ক, আপোনালোকৰ কাম কৰা মানুহ আছেই যেতিয়া মই গৈ থাকোঁ। মানুহজনী
সেয়েহে এনেকৈ ঘৰে ঘৰে কাম বিচাৰি ফুৰিছে কামত ৰাখিব পৰা হ'লে ভালেই আছিল পাই কিয় ৰাখিব লাগে মানুহ আছে আকৌ কিয় ৰাখিব লাগে আৰু মানুহ আৰে তোমাৰ আকৌ কি হ'ল ইমান ক'ব নোৱাৰা হৈ কৈছা যে কথাটো এনেওতো তাক নেৰাখো বুলি পঠাই দিলোঁ মানুহজনী অৱস্থাটোলৈ চাইহে বেয়া লাগিছে সেই কথাটোহে কৈছোঁ মই নহয় মানে আছে যে আমাৰ কাম কৰা মানুহ সেইটো কাৰণেহে কৈছোঁ বাৰু হ'ব দিয়া আহা আহা মোৰ বাবে ভাতকেইটা বাঢ়ি দিয়াগৈ মোৰ আকৌ অফিচলৈ যাব হ'লেই নহয় ব'লা মই তোমাৰ বাবে ভাতকেইটা বাঢ়ি দিমগৈ উফ বৰ ভয় খালোঁ দেই মাও মানে কম নহয় কথা নাই বতৰা নাই কেনেকৈ ওলাই দিছে দেখিছেনে ভাল বাচিছোঁ আজি মই গম পোৱা হ'লে কম ডাঙৰ কথা হ'লহেঁতেনে এই মাজনীও যে নহয় তাই মোক এনেকুৱা ব্যৱহাৰ কৰিলে তাই বৰ সুখত আছে ঘৰখনত দেখি মোৰ মনটো বৰ ভাল লাগিছে কিন্তু তাই মানুহৰ আগত মোক কাম কৰা মানুহ বুলি চিনাকি দিলে তাইলৈ চিন্তা লাগি মোৰ দিনে ৰাতি টোপনি নহা হৈছে যাৰ বাবে ইমান কষ্ট কৰি ঘৰখন উলিয়ালো ছোৱালীজনীক এবাৰ লগ পাবলৈ তাই মনৰ কথা পাতিবলৈ তাই ঘৰত এদিন থাকিবলৈ কিন্তু তাই মোক কাম কৰা মানুহ বুলি খেদি দিলে ৰিয়াই কৰা ব্যৱহাৰত মাকে অন্তৰত বৰ দুখ পালে তাই খা খবৰ এটা ল'বলৈ বুলি তাই ঘৰলৈ গৈছিল কিন্তু তাই মাকক কাম কৰা মানুহ বুলিহে চিনাকি দিলে তাই নিজৰ মাকক মা বুলি চিনাকি দিবলৈ লাজ পালে আৰু মাকে মনত আঘাত পাই ঘৰলৈ বুলি উভতি আহি ৰাস্তাতে চকুলো টুকিলে ইয়াৰ মাকে অন্তৰত বৰ আঘাত পালে যাৰ বাবে মানুহজনী দিনে ৰাতিয়ে সেই কথাবোৰকে ভাবি চকুলো উলিয়াবলৈ ধৰিলে আৰু ওচৰে পাজৰে দুই এঘৰত কাম বন কৰি তেওঁ ঘৰখন চলি আছে এনেদৰে দিনবোৰ বাগৰিবলৈ ধৰিলে দিনক দিনে ৰিয়াৰ মাকৰ গাটো বেয়া হ'বলৈ ধৰিলে তেওঁৰ চিন্তা বেমাৰে মানুহজনীক একেবাৰে দুৰ্বল কৰি পেলালে তাই বাৰু ধনী ঘৰলৈ বিয়া হয় মোক এনেকৈ পাহৰি যাব লাগেনে ইমান কষ্ট কৰি অকলশৰে ডাঙৰ দীঘল কৰিলোঁ তাই বাৰু মোক এনেকৈ পাহৰি যাব লাগেনে নিজৰ মাক বুলি চিনাকি দিবলৈ আজি লাজ পালে তাই কেৱল দুখীয়া বাবে আচলতে মোৰ দৰে দুৰ্ভাগ্য চাগে কোনোৱেই নহ'ব জীৱনটো দুখতে পাৰ হ'ল নিজৰ মানুহজনী মোক এৰি দ্বিতীয় বিবাহ কৰালে যি নেকি নিজৰ ছোৱালী এজনী আছিল তাইও আজি মোক দুখীয়া কাৰণে ধনী ঘৰলৈ বিয়া হৈ মানুহৰ আগত চিনাকি দিবলৈ লাজ পালে মই কিয় জীয়াই আছো ভগৱান তুমি মোক মাৰি নিয়া ভগৱান মাৰি লৈ যোৱা ইমান কষ্ট কৰিলোঁ তাইৰ বাবে আনৰ ঘৰে ঘৰে বাচন ধুই ঠাই সাৰি ঠাই মচি তাইৰ বাবে মই দিনে ৰাতিয়ে একাকাৰ কৰি কষ্ট কৰিছিলোঁ আৰু আজি তাই মাকৰ এটা খবৰ ল'বলৈ সময় নাই ইমানেই ব্যস্ত হৈ গ'ল তাই জীয়েকৰ কথা চিন্তা কৰি মাকে কাটি ক'ব নোৱাৰে কিন্তু জীয়েকৰ মাকৰ প্ৰতি কোনো গুৰুত্বই নাই তাই মাকৰ মনত যে আঘাত পাব সেই কথা এবাৰো নাভাবিলে আৰু তাই মাকৰ চিন্তা কৰিবলৈ এৰি দিলে এনেদৰে দিন বাগৰি বছৰ পাৰ হ'বলৈ ধৰিলে মাকে অকলশৰে তাইৰ কথাকে ভাবি দিন কটাবলৈ ধৰিলে ইয়াত বহি আপুনি কি কৰি আছে আপোনাৰ দেখোন চেহেৰাই সলনি হৈ গ'ল চুলি তুলি পকি গোটেইজনী বহি মানুহ হোৱা দি হ'ল দেখোন ইমান কম দিনতে ইমান সলনি হৈ গ'ল যে কি কম যদুটো চিন্তাতে মোৰ শৰীৰৰ এই অৱস্থা হৈছে ভালদৰে খোৱা বোৱা কৰিবলৈ নোৱাৰা হ'লো গাটো প্ৰায় অসুস্থ হৈ থাকে যাৰ বাবে ভালদৰে কামলৈ যাব নোৱাৰা হ'লো ওচৰতে দুই এঘৰত কাম কৰি ভাত মুঠি যোগাৰ কৰি আছো মই বৰ কষ্টত আছো যাৰ বাবে মোৰ একেবাৰে অৱস্থা বেয়া হৈ আহিছে মাজে মাজে বেমাৰো হৈ থাকে ছোৱালীজনী কি হ'ল তাই জানো কোম্পানী এটাত চাকৰি নকৰে তাই কি খৰচ পাতি নকৰে নেকি ছোৱালীৰ কথা কি ক'ম তাইৰ বাবে মোৰ এই অৱস্থা হৈছে ইয়াৰ মাকক বাটত দেখি আচৰিত হৈ গ'ল মানুহজনী যে ৰূপেই সলনি হৈ পৰিলে আৰু মানুহজনী এই দুখৰ কাৰণ সুধিলে সকলোবোৰ কথা ইয়াৰ মাকে যদুক খুলি ক'লে আপুনি ছোৱালীজনী আপোনাৰ লগত এনেকুৱা কৰিলে হে ভগৱান আজিকালি ল'ৰা ছোৱালীবোৰৰ হৈছে কি মাক বাপেককো চিনি নোপোৱা হ'ল কি আচৰিত ছোৱালী তাই এনেকুৱাতো নাছিলে আগতে কেনেকৈ কৰিব পাৰে তাই এনেকুৱা কি কৰিবি যদু মোৰ কপালত ভগৱানে এই দুখবোৰকে লিখিলে মোৰ কপালত সুখ নাই যদু পিছে বাই ইয়াত আহিনো কিয় বহি থাকিব লাগে ঘৰলৈ যোৱা তোমাৰ এনেও গা ভাল নহয় যদু কি কৰিম মনটোক বুজাব পৰা নাই
ছোৱালীজনী এইফালেদি অফিচটোলৈ যাব বুলি এনেকৈ প্ৰায় আহি মই ৰৈ থাকোঁ। কিজানি তাইক লগ পালে মই কথা পাতিব পাৰিম। তাইৰ লগত দুআষাৰ কথা পাতিবলৈ বৰ মন যায়ও, কিন্তু ঘৰলৈ যাব নোৱাৰোঁ যে। তাই মোক কাম কৰা মানুহ বুলি খেতি দিয়াৰ পাছৰ পৰা তালৈ যাবই নোৱাৰা হ'লোঁ। তাইক কেনেবাকৈ দেখোঁ বুলিয়ে প্ৰায়ে মাজে মাজে আহি মই ৰাস্তাৰ কাষত এনেকৈ বহি থাকোঁহিও। হাজাৰ হ'লেও তাই মোৰ পেটৰ সন্তান দেচোন, মইতো তাইক পাহৰিব নোৱাৰোঁ। দেহি মাকৰ মন যে সহ্য কৰিব নোৱাৰি। কি ছোৱালী এইজনী, মই আচৰিত পাইছোঁ এইবোৰ কথা শুনি। কেনেকৈ কৰিব পাৰে তাই তোমাৰ লগত এনেকুৱা? সেইটোৱেও মই নিজকে বুজাব নোৱাৰোঁ। তাইৰ ওচৰলৈ নাযাওঁ বুলি ভাবিলেও মোৰ মনটোৱে বাৰে বাৰে তাইৰ ওচৰলৈ যাব খোজে। তাকেহে তোমাৰ কথাবোৰ শুনি মোৰ বৰ দুখ লাগিল। পিছে মই এতিয়া গৈ থাকোঁ দিয়া, এটা কামতহে এইফালে আহিছিলোঁ। তুমি নিজৰ যতন ল'বা। হ'ব দে, গৈ থাক। নতুনকৈ লগা ফুলখিনি ইমান ধুনীয়া লাগিছে নহয়নে দিয়া? মা বৰ ধুনীয়া লাগিছে, মই যে ফুল বিৰাট ভাল পাওঁ। ফুলনিখনৰ ওচৰত মোৰ যাবই মন নাযায়। কি কৰি আছা? নাই এনেই আহিলি। আহিলো দিয়া মা। ৰিয়া, এটা কথা জানানে? সেইদিনা যে আমাৰ ঘৰলৈ কাম বিচাৰি আহিছিল মানুহজনী, সেই মানুহজনী প্ৰায় আমাৰ ঘৰৰ ওচৰতে দেখোঁ মই। আজি কি কৰিছে জানা? গেটৰ ওচৰতে ৰৈ আছিল, মোক দেখি পলাইছে। মানুহজনী বাৰু কিয় এনেকৈ ইমান আমাৰ ঘৰলৈ আহিছে? সঁচাকৈ মানুহজনী বৰ বিপদত পৰিছে নেকি? কাম বিচাৰি ফুৰিছে নেকি ঠিক নাই, ক'তো নাপায় আকৌ আমাৰ ঘৰলৈকে আহিছে নেকি? প্ৰায় মানুহজনীক মই কিন্তু আমাৰ ঘৰৰ আশে পাশে দেখি আছো। মানুহজনী কিবা বিপদতে পৰিছে নেকি? দেখি বৰ বেয়া লাগিল। মইতো আজি মাত্ৰ কাম বুলি ভাবোতে মোক দেখি পলাই দিলে। কোন মানুহ আহিছিলনো? মা কাম কৰা মানুহ, কাম বিচাৰি আহিছিল। যিজনী ছোৱালীয়ে ধনী ঘৰলৈ বিয়া হৈ নিজৰ মাকক পাহৰি পেলাইছে, সেই ছোৱালীজনীৰ কাৰণে ক'ব নোৱাৰা হৈ মাকে তাইক চাবৰ বাবে এবাৰ তাই ঘৰখনৰ কাষত আহি ৰৈ থাকি কাৰোবাক দেখাৰ লগে লগে সেই ঠাইৰ পৰা পলাই গুচি যায়। লাহে লাহে ৰিয়াৰ মাকজনী পগলাৰ দৰে হ'বলৈ ধৰিলে জীয়েকৰ চিন্তাত। এয়াই অৱস্থা হৈছে মোৰ। ৰুমৰ ভাড়া দিব নোৱাৰি ৰুম এৰি দিলোঁ। তোৰ এটা খবৰ নাই, তোৰ খবৰ ল'বলৈ মই সদায় তোৰ ঘৰৰ আগত ৰৈ থাকোঁ। পইচা দিব নোৱাৰি ৰুমটো এৰি দিবলগীয়া হ'ল। এইবোৰ কথা ক'বলৈ তোক বিচাৰি আছোঁ, কিন্তু তোৰ খবৰ নাই। তই মাৰক পাহৰি গলি। কেনেকৈ খাইছোঁ, কেনেকৈ আছোঁ তই চিন্তা কৰিবলৈ তোৰ অকণমান সময় নাই নে? এয়া চাচোন, এতিয়া হোষ্টেলত কাম বিচাৰি ফুৰিলেও নোপোৱা হৈছোঁ। বাটত পৰি থকা প্লাষ্টিকৰ বস্তু বুটলি ফুৰিছোঁ। তাৰে যি এটকা পাইছোঁ, য'তে যি পাইছোঁ খাইছোঁ, থাকিবলৈও জেগা অকণ নোহোৱা হ'ল। এয়া অৱস্থা হৈছে মোৰ। হে ভগৱান, প্ৰণৱে আহি দেখিবহি এতিয়া। তই এইখিনিৰ পৰা যাচোন, যা। তোৰ কাৰণে এতিয়া মই লাজ পাম। যাচোন, মই তোক লগ কৰিম, যা। তোৰ কাৰণে মোৰ সংসাৰখন ধ্বংস নকৰিবি মা, যা না। তইনো কেইদিন জীয়াই থাকিবি? মোৰ গোটেই জীৱনটো পৰি আছে। তই মোৰ মুখৰ পৰা যাচোন, দেখিলে বৰ বেয়া কথা হ'ব। কি তই মোক এনেকৈ ক'ব পাৰিলি? নিজৰ মাৰক তই এনেকৈ ক'ব পাৰিলি? আঁতৰ হ, তই ইমান লেতেৰা হৈ আহিছ। তথাপি তোৰ লগত মোক দেখিলে মোক সন্দেহে কৰিব এতিয়া। যা বুলি কৈছ নহয়। এদিন মোৰ যে এনেকৈ গতি হ'ব মই ভবাই নাছিলোঁ। হ'ব দে, তই মুখত থাক, তোক আৰু কেতিয়াও আমনি কৰিবলৈ মই নাহোঁ। আৰে ৰিয়া, এইগৰাকী সেই মানুহগৰাকী নহয় জানো যিগৰাকী আমাৰ ঘৰত কাম বিচাৰি গৈছিল আৰু আমাৰ ঘৰৰ বাহিৰত ৰৈ আছিল? এখেতৰ দেখোন ৰূপেই সলনি হৈ গ'ল। কি কথা হেৰি, আপুনি আচলতে বিচাৰে কি আমাৰ পিছেই নেৰা হ'ল দেখোন? বাদ দিয়া তুমি, এইবোৰ মানুহ এনেকুৱাই। আহা আমি যাওঁ। হয় দিয়া বোপা, মই তোমালোকক বৰ আমনি কৰিছোঁ। যোৱা তোমালোক। মই তোমালোকক আৰু কেতিয়াও আমনি নকৰোঁ। বহুত দূৰলৈ গুচি যাম মই। আৰে আপুনি দেখোন কান্দিছে। আপোনাৰ কিবা অসুবিধা হৈছে নেকি? কিবা অসুবিধা হৈছে যদি কওক, মই আপোনাক সহায় কৰিম। ইছৰাম, আপোনাৰ অৱস্থাটো দেখি মোৰ বৰ বেয়া লাগিছে পাই। বাদ দিয়া, এইবোৰ মানুহৰ লগত লাগি থাকিব নালাগে। আহা প্ৰণৱ, আমি যাওঁ। দেহি, আপুনি বাৰু কিয় এনেকৈ কান্দিছে? কওকচোন আপোনাৰ কি অসুবিধা হৈছে? মই কৈছো নহয় মই আপোনাক সহায় কৰিম বুলি। আপোনাৰ ঘৰ ক'তনো? বোপা, মোৰ ঘৰ বাৰী নাই। মোৰ ঘৰ বাৰী নাই। নিজৰ মানুহে মোক চিনি নোপোৱা হ'ল। নিজৰ ল'ৰা ছোৱালীয়ে মোক চিনি নোপোৱা হ'ল বোপা। সেয়েহে এনেকৈ বাটে পথে প্লাষ্টিকৰ বস্তু বুটলি সেইবোৰকে বিকি মই পেট ভৰাই আছো। কি আচৰিত, আপোনাৰ নিজৰ ল'ৰা ছোৱালী আপোনাক পাহৰি গৈছে? এইবোৰ কেনেকুৱা ল'ৰা ছোৱালী, বৰ বেয়া লাগে দেই। আপুনি হ'লে এটা কাম কৰক, ব'লক আপুনি আমাৰ ঘৰত থাকিব। মোৰ যে এনেকুৱা মানুহ বৰ বেয়া লাগে। ব'লক, আপুনি কাম বিচাৰিছিল নহয়, মই আপোনাক আমাৰ ঘৰত কাম দিম। আপোনাৰ অৱস্থাটো দেখি মোৰ একেবাৰে বেয়া লাগিছে। প্ৰণৱ, কি কৈছা তুমি এইবোৰ? তুমি য'ৰ ত'ৰ মানুহক কেনেকৈ ঘৰত কাম দিম বুলি কৈছা যে? আহা, আমাৰ দেৰি হ'ব, যাওঁগৈ। এনেকুৱা মানুহ দিনটোত 1000জনী লগ পাবা। 1000জনীক তুমি কাম দিবা নেকি?
হাজাৰজনী মই লগ পোৱা নাই ৰিয়া তুমি কি কথা কৈছা এইবোৰ এগৰাকী নাৰী হৈ অন্য এগৰাকী নাৰী তুমি দুখবোৰ নুবুজিলে কেনেকৈ হ'ব দেখিছানে তেওঁৰ অৱস্থাটো তেওঁৰ নিজৰ ল'ৰা ছোৱালী তেওঁক চিনি পাবলৈ চিনি নোপোৱা হ'ল কেনেকুৱা হৈ গৈছে মানুহজনী মই এনেকুৱাবোৰ সহ্য কৰিবই নোৱাৰো জানানে আমাৰ ঘৰত তেওঁ কামহে কৰিব এনেইতো নাখায় লৈ যাওঁ দিয়া চুপ একদম চুপ তুমি কি ভাবিছা মই তোমাৰ আচল ৰূপটো কি গম পোৱা নাই হা লাজ লগা নাই তোমাৰ নিজৰ মা থকাৰ পাছতো এজন ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া হোৱাৰ স্বাৰ্থতে নিজৰ মা দেউতা নাই বুলি ক'বলৈ মই এইবোৰ কথা গম নাপাওঁ বুলি ভাবিছা নেকি তুমি হা মই তোমাক চাইছিলোহে তুমি কেনেকুৱা কৰা নিজৰ মাকো কেনেকুৱা ব্যৱহাৰ কৰিবলৈ অকণো বেয়া নালাগিল তোমাৰ হা তুমি চাগে আচৰিত হৈ গৈছা নহয় জানো মই এইবোৰ কথা কেনেকৈ গম পালো মই সকলো গম পাইছো এখেতে আমাৰ ঘৰলৈ ইমানকৈ গৈ থকাৰ বাবেই মই সন্দেহ কৰিছিলো আৰু মই মানুহক সোধা-সুধি কৰি সকলো কথা গম পালো যে তুমি এখেতৰ ছোৱালী আৰু তুমি মোৰ লগত বিয়া হোৱাৰ বাবে মিছা মাতিলা কাৰণ তুমি দুখীয়া কাৰণে মই তোমাক বিয়া নকৰাম বুলি সকলো কথা মই গম পালো চিহ তোমাক মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলো ৰিয়া তুমি এজনী সহজ সৰল ছোৱালীৰ বাবে মই তোমাৰ প্ৰেমত পৰিছিলো আৰু তোমাক বিয়া কৰাইছিলো কিন্তু তুমি ইমান বেয়া মনৰ বুলি মই কেতিয়াও ভবা নাছিলো চিহ তোমাক মোৰ নিজৰ পত্নী বুলি ক'বলৈ আজি মোৰ লাজ লাগিছে নিজৰ মাকক কোনে এনেকুৱা কৰিব পাৰে হা তাতে এজনী ছোৱালী হয় তুমি মানুহে বাৰু কয় যে ল'ৰাবিলাকে বিয়া হৈ সেই বোলে ঘৈণীয়েকক পালে মাকক পাহৰি যায় কিন্তু ছোৱালী মানুহে বোলে মাকক বৰ ভাল পায় আৰু মাকক বৰ সুখত ৰাখে কিন্তু তুমি কি কৰিলা তোমাৰ নিজৰ সুখৰ বাবে তুমি নিজৰ মাৰ আকৌ মানুহৰ আগত চিনাকি দিবলৈ লাজ পালা কিয় তেওঁ কেৱল দুখীয়া পাবি হা চিহ তোমাৰ এনে মানসিকতা বুলি ভবা হলে মই যে তোমাক কেতিয়াও বিয়া নকৰালোহেঁতেন যিয়েই নহওক তুমি এজনী ভাল ছোৱালী হোৱা হলে কেতিয়াও তোমাৰ মাৰ পৰিচয় লুকাই নাৰাখিলাহেঁতেন তুমি বহুত বেয়া হয় তোমাক মই চিনি পাবলৈ বাকী নাই তোমাৰ কথাবোৰ জানি তোমাৰ ওপৰত মোৰ ঘিণ লাগিছে আৰু শুনা মই এটা ডিচিশ্যন লৈছো তোমাৰ দৰে এনেকুৱা মই মানসিকতাৰ এজনী পত্নী মোৰ লগত কেতিয়াও থাকিব নোৱাৰে মই তোমাৰ পৰা ডিভোৰ্চ বিচাৰিছো তুমি নিজৰ মাৰ লগতে এনেকুৱা কৰিছা হয়তো কালিলৈ তুমি মোৰ মাৰ লগতো কি গতি কৰিবা তাৰ কোনো ঠিক নাই গতিকে শুনা তুমি আৰু মোৰ লগত থাকিব নোৱাৰিবা মই তোমাক অতি সোনকালে ডিভোৰ্চ দিম তুমি এইবোৰ নকৰিবা মোৰ ছোৱালীজনীৰ লগত তুমি এইবোৰ নকৰিবা প্লিজ মই তোমাক কাবৌ কৰিছো তুমি মোৰ ছোৱালীজনীৰ লগত এনেকুৱা নকৰিবা তাই তোমাক বৰ ভাল পায় তোমাৰ লগত সংসাৰ কৰা তাই সপোন দেখিছে তাই সপোনটো ভাঙি নিদিবা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল প্লিজ মোক ক্ষমা কৰি দিয়া পৰম মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল তুমি মোক দিবৰ্চি বুলি নকবা মই তোমাক বহুত বেছি ভাল পাওঁ হয় মই বহুত ডাঙৰ ভুল কৰিলো মাৰ পৰিচয় লুকুৱাই তুমি মোক ক্ষমা কৰি দিয়া ক্ষমা কৰি দিব লাগে তুমি ক্ষমাৰ উপযোগী হয় জানো কোৱাচোন তুমি কিমান ডাঙৰ ভুল কৰিলে নিজে এবাৰ ভাবাচোন হা নিজৰ মাকক কোনোবাই এনেকুৱা কষ্ট দিয়ে হা যিজনী মানুহে তোমাৰ বাবে ইমানখিনি কষ্ট কৰিলে সেইজনী মানুহক আজি চিনাকি দিবলৈ তুমি লাজ পালা তোমাৰ মাৰ অৱস্থাটো চোৱাচোন তোমাৰ অকণো বেয়া লগা নাই নে এই পৰ্যায় পোৱাৰ পাছতো তোমাৰ মাৰ প্ৰতি অকণো মৰম নাই তুমি মাৰাক খেদিছা মই দেখিম বুলি হা মই সকলো কথা শুনি আছো তোমালোকৰ জানানে তুমি মই তোমাৰ মাৰ পিছা কৰি সকলো কথা উলিয়ালো ইমান কষ্ট কৰি তোমাক মায়ে ডাঙৰ দীঘল কৰিলে আৰু আজি সেই মানুহজনীক তুমি তোমাৰ গাৰ কাষৰ পৰা খেদিছা হা মাৰাৰ এইটো অৱস্থা কৰিলা কেৱল তুমি তোমাৰ বাবে মাৰ আজি এই অৱস্থা হৈছে আৰু চোৱাচোন তুমি ইমানখিনি কৰাৰ পাছতো তোমাৰ সংসাৰখন বচোৱাৰ স্বাৰ্থত তোমাৰ মায়ে মোৰ ওচৰত কাবৌ কৰিছে হেৰৌ মা মানে সকলো মা নাথাকিলে পৃথিৱীখনত একোৱেই নাই তেনেস্থলত তুমি নিজৰ মাৰ মনত কেনেকৈ ইমান আঘাত দিব পাৰা আচলতে মই ভয় খাইছিলো থাকবলৈ আহিছা ভয় খাইছিলা হা তুমি যদি আচলতে তোমাৰ মাক ভাল পালা হয় কেতিয়াও ভয় নকৰিলা হয় হা আৰে নিজৰ সুখৰ কাৰণে মাকক কোনোবাই এনেকৈ চিনাকি দিবলৈ লাজ পায় আচৰিত সেইটো মই এনেকুৱা কাণ্ড কোনো দিন শুনা নাই দেখা নাই আচৰিত হৈছো মই এইজনী ছোৱালীকে ভাল পাই বিয়া পাতিছিলো নে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই ভুল স্বীকাৰ কৰিছো প্ৰণৱ প্লিজ তুমি মোক বেয়া নাপাবা প্লিজ কথা ক'বলৈ আহিছা কাক তুমি ক্ষমা খুজি আছা হা তুমি যাৰ অন্তৰত আঘাত দিছা তেওঁক ক্ষমা কৰি দিয়া যদি তেওঁ তোমাক ক্ষমা কৰি দিব পাৰে ময়ো ক্ষমা কৰি দিম আৰু তুমি মোৰ লগত কেতিয়াও সেই আগৰ স্থান নোপোৱা কাৰণ তোমাৰ প্ৰতি মোৰ ধাৰণা একেবাৰে সলনি হৈ গ'ল আজি মোৰ নিজৰে ইমান বেয়া লাগিছে এই মানুহজনীৰ অৱস্থাটো চোৱাচোন কি হ'লগৈ মা মোক ক্ষমা কৰি দে মা মই নিজৰ স্বাৰ্থ পুৰাবলৈ গৈ তোক বহুত কষ্ট দিছো মা মোক ক্ষমা কৰি দে মই সঁচাই অন্তৰৰ পৰা ক্ষমা বিচাৰিছো মা তই মোক ক্ষমা কৰি দে মই তোৰ লগত এনেকুৱা কৰিব নালাগিছিল জাননে মই বৰ কষ্টত আছিলো ইমান দিনে তই মোক এটা খবৰ ল'বলৈ সময় নাপালি মই কিমান কষ্টত আছো সেই কথা তই কি বুজিবি হ'ব দে তই তোৰ ভুলবোৰ বুজি মোৰ ওচৰত ক্ষমা বিচাৰিছ মই ক্ষমা কৰি দিছো তহঁত সুখত থাক সদায় সুখত থাক মই তহঁতৰ জীৱনত আৰু কেতিয়াও শান্তি নকৰো মই যাওঁ বহুত দূৰলৈ গুচি যাম মই আপোনাক ক'তো যাবলৈ নিদিওঁ কিয় যাব আপুনি আপোনাৰ জীয়ৰী আপোনাক চিনি নাপাব পাৰে কিন্তু আপোনাৰ জোৱাই এতিয়াও জীয়াই আছে আপোনাক কেতিয়াও আৰু মই এনেকৈ থাকিবলৈ এৰি নিদিওঁ বলক মা আপুনি আমাৰ লগত বলক আপুনি আমাৰ লগতে থাকিব খালি মই থাকোঁতে আপোনাক একো হ'বলৈ নিদিওঁ মা বলক আপুনি আমাৰ লগত বলক নাই
মই তোমালোকৰ লগত যাব নোৱাৰোঁ। তোমালোকৰ মা দেউতাই মোক নিলে তোমালোকক বেয়া পাব। মোক যাবলৈ দিয়া। মই যি হ'ম মোক লৈ তোমালোকে চিন্তা কৰিব নালাগে। মা, মোৰ মা দেউতা মোৰ দৰেই, গতিকে আপুনি একো চিন্তা নকৰিব। মোৰ মা দেউতাই আপোনাক নিলে ভালহে পাব, বেয়া নাপায়। আপুনি সেইবোৰ চিন্তা নকৰিব। প্লিজ মা, বলক। আপুনি যদি নিজৰ জীয়েকক ক্ষমা কৰি দিছে, তেতিয়াহ'লে আপুনি আমাৰ লগত বলক। নহ'লে কিন্তু মই আপোনাৰ ছোৱালীক ডিভোৰ্চ দিম, কৈ দিলোঁ। অ' মা, প্লিজ বল মা, তই আমাৰ লগত থাকিবি মা। মই কৰা ভুলৰ শাস্তি তই মোক আৰু নিদিবি মা। প্লিজ মা, তই আমাৰ লগত বল। তোক সদায় সুখত ৰাখিম মা। এই জীয়েৰে কৰা ভুলবোৰ ক্ষমা কৰি দি মোক মোৰ ঘৰলৈ বল মা। তই সদায় আমাৰ লগত সুখত থাকিবি মা। মই এইটো কেতিয়াও তোক নিদিওঁ মা। বাৰু জোৱাই, তুমি যদি মই নগ'লে মোৰ ছোৱালীজনীক ডিভোৰ্চ দিয়া, মই তেতিয়াহ'লে যাবলৈ বাধ্য হৈছোঁ। যাম মই তোমালোকৰ লগত। কিন্তু মোৰ বাবে যদি কিবা অসুবিধা হয়, মই হ'লে কিন্তু বৰ দুখ পাম তেতিয়া। নাই মা, আপুনি একোৱেই চিন্তা নকৰিব। আপোনাৰ বাবে আমাৰ একো অসুবিধা নহয়। বলক, আপুনি গাড়ীত উঠক, আহক। এইখিনিতে ফোন কৰি নিজৰ জীয়েকে নিজৰ স্বাৰ্থৰ বাবে নিজৰ মাককে পাহৰি গৈছে। কিন্তু জোৱাইকজন ভাল হোৱাৰ বাবে নিজৰ মাকে ছোৱালীজনী ঘূৰাই পালে আৰু থাকিবলৈ এডোখৰ ঠাই পালে। আৰু মানুহজনী মনলৈ যেন শান্তি ঘূৰি আহিল। আৰু সিহঁতৰ লগতে থাকি মানুহজনীয়ে সুখেৰে দিন কাটিবলৈ ধৰিলে। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো নতুন কৰিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। আৰু যদি কোনোবাই কৰা নাই তেওঁলোকে প্লিজ কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'বোৰ সোনকালে পাব। নে কি কয়? আকৌ আপোনালোকৰ বাবে ধুনীয়া কাহিনী এটা লৈ আকৌ আহিম।